এই বিদ্যালয়খন এখন শতাব্দী গৰকা বিদ্যালয়। 120 বছৰীয়া জয়ন্তী আমি 2024-25 বৰ্ষত বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। এই বিদ্যালয়খন অতি ঐতিহ্যমণ্ডিত বিদ্যালয়। 1950 চনৰ পৰা এই বিদ্যালয়ত ষ্টেণ্ড কৰা এটা ট্ৰেডিশ্যন আৰম্ভ হৈছিলে আৰু 1974 চন 74 চনত অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল 10ম শ্ৰেণীত হিমাংশু দে। তেওঁ এতিয়া লণ্ডনত আছে। তাৰপিছত 1977 চনত তেওঁৰেই ভাতৃ অৰুণাংশু দে দ্বিতীয় স্থান অধিকাৰ কৰিছিলে। এনেকৈ 2013 চনলৈকে আমাৰ বিদ্যালয়ৰ পৰা যিটো অসমৰ ভিতৰত স্থান লাভ কৰি আহিছে। এতিয়া এই বিদ্যালয়খনত মই প্ৰায় 32 বছৰ কাল কাম কৰিলোঁ। 32 বছৰৰ অধিক সময় ইয়াতে কটাইছোঁ। আৰম্ভণিতে যেনেকুৱা আছিল বিদ্যালয়খন, মাজতে কিছু পৰিমাণে বিভিন্ন কাৰণ, আৰ্থ-সামাজিক কাৰণ আছে, চৰকাৰী নীতিৰ কিছু আছে বা অন্য কিছুমান সমস্যাৰ বাবে বিদ্যালয়ৰ মান ভালেখিনি অৱনমিত হৈছিলে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হৈছিলে। প্ৰায় 1000 অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খন এসময়ত এতিয়া আহি 738 জন ছাত্ৰ ছাত্ৰী পাইছিলোঁ মই যেতিয়া বিদ্যালয়ত অধ্যক্ষৰ আসনত পঢ়িছিলোঁ 2023 চনৰ 1 মাৰ্চ তাৰিখে। তাৰপিছৰ পৰা চেষ্টা কৰিছিলোঁ বিদ্যালয়খনৰ অতীত গৌৰৱ ঘূৰাই আনিবৰ কাৰণে, বিদ্যালয়খনৰ যিটো শৈক্ষিক মান তাক উন্নত কৰিবৰ কাৰণে, যাতে আগৰ ঐতিহ্য ধাৰা অক্ষুণ্ণ ৰাখি বিদ্যালয়খন আগুৱাই যায়। সেই যিখিনি প্ৰচেষ্টা আমি হাতত লৈছোঁ শিক্ষাগুৰুসকলৰো সহযোগিতাৰে আমি আগুৱাইছিলোঁ আৰু আজিৰ তাৰিখত বিদ্যালয়খনত 1027 জন ছাত্ৰ ছাত্ৰী হৈছে। এই 3টা বছৰত প্ৰায় 300 ছাত্ৰ ছাত্ৰী আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ এইখন বিদ্যালয়ত। তাৰ লগে লগে মই এটা কথা ক'ম, চৰকাৰী স্কুলত মইতো কোনোবাই হয়তো বেয়াও পাব পাৰে, চৰকাৰী স্কুলত ল'ৰা ছোৱালী কিয় কমে বা আস্থা কিয় নিদিয়ে, মই শিক্ষকসকলক এটা কথা বাৰে বাৰে বুজাব যত্ন কৰোঁ যে আমাৰ চেল্ফ ক্ৰিটিচিজমো দৰকাৰ কেতিয়াবা। আমাৰ গাত ক'ৰবাত ভুল আছে নেকি, যে আমি কিয় সমাজৰ ইলাইট ক্লাছ বা অলপ যিসকলে পঢ়া শুনাৰ মূল্য বুজে, দুখীয়াই হওক লাগিলে, তেওঁলোকে আমাৰ বিদ্যালয়ত নিদি প্ৰাইভেটলৈ কিয় ল'ৰা ছোৱালী পঠায়। তাৰ কাৰণ হ'ল আমি তেওঁলোকক আস্থা জন্মাব পৰা নাই যে আমি ভালকৈ কাম কৰিছোঁ, আমি ভালকৈ শিক্ষা প্ৰদান কৰিছোঁ, সেইকাৰণেই প্ৰাইভেটলৈ যায়। সেই কথাটো আমি ভালকৈ যেতিয়া পঢ়াম, সুন্দৰকৈ যেতিয়া আমি নিয়মীয়াকৈ পাঠদান কৰিম, নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিম, সকলোৰে বহীবিলাক হোমৱৰ্কবিলাক আমি কৰিব দিম, যত্ন যদি আমি শুদ্ধভাৱে লওঁ, জনসাধাৰণে আমাৰ ওপৰত পুনৰ আস্থা ৰাখিব আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব। নিশ্চিতভাৱে আকৰ্ষণ কৰিব পৰা পৰিৱেশ এটা শিক্ষকসকলে তৈয়াৰ কৰিব লাগিব যেতিয়া তেওঁলোকে ভালকৈ শ্ৰেণীসমূহলৈ যাব, সুন্দৰকৈ পাঠদান কৰিব। আমাৰ বিদ্যালয়ত মই ভাবোঁ সেই পৰিৱেশটো লাহে লাহে গঢ়ি উঠিছে। শিক্ষকসকলে আন্তৰিকতাৰে পাঠদান কৰিবলৈ লৈছে আৰু ফলত আমি 95% ৰিজাল্ট কৰিব পাৰিছোঁ। 22-23 চনত যথেষ্ট কমিছিলে পাছ পাৰ্চেণ্টেজ, কিন্তু এতিয়া 80ৰ তললৈ আমাৰ অহা নাই। কিন্তু তাৰ পিছতো আমি 100% লক্ষ্যটো আমি সদায় সন্মুখত ৰাখি আগবাঢ়িছোঁ। গতিকে 100% কেনেকৈ কৰিব পৰা যাব, যে ভাল ছাত্ৰ ছাত্ৰীক আমি আকৰ্ষিত কৰিব লাগিব বিদ্যালয়লৈ, ভালকৈ পাঠদান কৰিব লাগিব, তেতিয়াই বিদ্যালয় এখনৰ উন্নতি হ'ব।